চুতীয়া জনগোষ্ঠীৰ সাংস্কৃতিক অভিৱৰ্তন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব টিয়কৰ কাকজানত। উল্লেখযোগ্য যে যোৰহাট জিলাৰ টিয়কৰ কাকজান খেলপথাৰত আগন্তুক 8 আৰু 9 নৱেম্বৰত অনুষ্ঠিত হ'ব চুতীয়া জনগোষ্ঠীৰ দুদিনীয়া সাংস্কৃতিক অভিৱৰ্তন। এই অনুষ্ঠানটি চুতীয়া জাতি সন্মিলন আৰু চুতীয়া জাতি মহিলা সন্মিলন যোৰহাট জিলা সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগত আয়োজন কৰা হৈছে। অনুষ্ঠানটোৰ আৰম্ভণিৰ পূৰ্বে লাইখুটা স্থাপন কৰাত আহিছিল উৎসাহ আৰু আনন্দৰ পৰিৱেশ। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত চুতীয়া সমাজৰ পৰম্পৰাগত নৃত্য, সংগীত, পোছাক আৰু লোক সংস্কৃতিৰ বিভিন্ন দিশ বিশেষভাৱে স্থান পোৱাৰ লগতে প্ৰদৰ্শিত হ'ব চুতীয়া জনজীৱনৰ বৈচিত্ৰ্য। শেষৰ দিনা নিশালৈ আয়োজন কৰা হৈছে এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধ্যা, য'ত গীতৰ শৰাই আগবঢ়াব মন্তুমণি শইকীয়া আৰু উপাসনা কলিতাই। চুতীয়া জনগোষ্ঠীৰ ঐতিহ্য সংৰক্ষণ আৰু নতুন প্ৰজন্মলৈ পৰিচয় কৰাই হৈছে এই অভিৱৰ্তনৰ উদ্দেশ্য। আয়োজক সমিতিয়ে যোৰহাট সহ সমগ্ৰ ৰাজ্যক বিনম্ৰভাৱে অনুষ্ঠানত উপস্থিত থাকি সফল কৰি তুলিবলৈ আহ্বান জনাইছে। চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত যি লাইখুটা স্থাপন কৰা হ'ল, স্থাপন কৰি আমাৰ বয়সস্থ মানুহ গোটেইখিনি আহিছিলে, আমাৰ জাতিখিনি আহিছিলে। আমি কেনেকৈ সুচাৰুৰূপে এইটো 8-9 তাৰিখে কেনেকৈ মিটিংখন সাফল্যমণ্ডিত কৰি তুলিব পাৰোঁ, ইয়াৰ কাৰণে আমি আজি এখন কাৰ্যনিৰ্বাহক দিছোঁ, মানে চেষ্টা কৰিছোঁ কেনেকৈ কৰিলে ভাল হ'ব। আমাৰ মানুহ 5,000 মান মানুহ হ'ব, তেওঁলোকক আমি কেনেকৈ খুৱাব পাৰিম, কেনেকৈ মানুহখিনি আহিব, সেইখিনি বিষয়ে আমি ভালকৈ আলোচনা কৰিছোঁ। সেই আলোচনা কৰি তাৰপিছত মিটিংখন আমি সাফল্যমণ্ডিত কৰি তুলিবলৈ আমাৰ ফালৰ পৰা পূৰা চেষ্টা কৰিছোঁ আৰু সেই মিটিংখন আমি ছাকচেছ হ'ম বুলি আমি পূৰা ভাবিছোঁ। মোৰ মিটিং হ'ব, মিটিংখনত অসমৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই তেওঁ মিটিঙত আমাৰ উপস্থিত থাকিম বুলি তেওঁ কথা দিছে আৰু আমাৰ লোকেল যোৰহাট জিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, উজ্যোতি কুৰ্মী ডাঙৰীয়া, ৰেণু বৰ্মা ডাঙৰীয়া আনি আৰু এইখিনি আৰু যিখিনি আমাৰ জিলা পৰিষদৰ সভাপতি এনেকৈ বিশিষ্ট ব্যক্তিখিনিক মতা হৈছে। তেওঁলোকে আমাক কথা দিছে, তেওঁলোকে উপস্থিত হ'ম বুলি কৈছে আৰু মোৰ মিটিংখনটো অলপ ভাল হ'ব। আমাৰ জাতিটো কেনেকৈ আমি জনগোষ্ঠীটো পাব পাৰোঁ সেইটো কাৰণে আমি চেষ্টা কৰিছোঁ, চেষ্টা কৰি জোৰ কৰিব লাগিব। এতিয়া আমাৰ এইবাৰেই লাষ্ট চান্স আছে, যাতে আমি যদি চৰকাৰক আমি প্ৰতিবাদ কৰি আগবাঢ়িব আমাক দেখাব লাগিব। আমি এইটো কৰি পিনি মিটিং আমাৰ মানুহ যে আমাৰ ইমান প্ৰিয় সমষ্টিত ইমান মানুহ আছে, সেই মানুহখিনি দেখাব লাগে আমি চুতীয়া জাতি একগোট হৈ চব সংগঠন, আমাৰ চুতীয়া সংগঠনখিনি একগোট হৈ পিনি আমি এই মিটিংখন সাফল্যমণ্ডিত কৰিবলৈ আগবাঢ়িব লাগে, তেতিয়াহে আমি ছাকচেছ হ'ব পাৰিম। নৱেম্বৰ তাৰিখে চুতীয়া যুৱ সন্মিলন অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত কাকজান খেলপথাৰত অহা 8 আৰু 9 নৱেম্বৰ তাৰিখে যি সাংস্কৃতিক অভিৱৰ্তন আয়োজন কৰা হৈছে, এই আয়োজনৰ আজি লাইখুটা প্ৰতিষ্ঠাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। স্থানীয় বিশিষ্ট শিক্ষাবিদ কেশৱ চন্দ্ৰ বৰাদেৱে আজিৰ এই যি লাইখুটা স্থাপন কৰিলে। ইয়াৰ মূল উদ্দেশ্য হৈছে, আপোনালোকে জানে চুতীয়া অসমৰ এটা আদিম ভূমিপুত্ৰ, যিটো চুতীয়াৰ এটা চহকী সংস্কৃতিৰে আছিল, কিন্তু কালৰ সোঁতত আমাৰ সংস্কৃতিখিনি লাহে লাহে হেৰাই যাবলৈ আৰম্ভ কৰিছে। আমি চুতীয়া যুৱ সন্মিলন অসমে সেইটো কাৰণে এটা প্ৰয়াস কৰিছোঁ যে আমাৰ সংস্কৃতিখিনি পুনৰ উদ্ধাৰ কৰি নৱপ্ৰজন্মক আমাৰ সংস্কৃতিৰ বিষয়ে চিনাক্ত কৰি এটা আন্দোলনৰ সৃষ্টি কৰা। আমি ৰাজপথৰ আন্দোলন কৰিছোঁ, ৰাজপথৰ আন্দোলনৰ লগতে এটা সাংস্কৃতিক আন্দোলনৰো সৃষ্টি কৰিব বিচাৰিছোঁ আৰু ইয়াৰ জৰিয়তে যিটো 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে যিটো ক্ৰাইটেৰিয়া বিচাৰে, ক্ৰাইটেৰিয়াৰ মূল লক্ষ্যটো হৈছে তেওঁলোকে কয় যে সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ কি কি সংস্কৃতি আছে। চুতীয়াৰ মূল সংস্কৃতি আপোনালোকে জানে যে আমাৰ কোলাবুৰী নৃত্য আছে, আমাৰ হুৰাই ৰাঙলী বিহু আছে, আমাৰ পানী তোলা নৃত্য আছে, আমাৰ যজা নৃত্য আছে, আমাৰ বিয়া নাম আছে। যিহেতু চুতীয়াসকল বিশেষকৈ অসমৰ যি মানে ভূমিপুত্ৰসকলৰ ভিতৰত যিটো বিবাহৰ মানে যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত কিন্তু চুতীয়াসকলে অগ্ৰণী ভূমিকা কৰিছে। গতিকে 8 তাৰিখে আমাৰ তাৰ লগতে এটা জনগোষ্ঠীয় সমাৰোহ হ'ব। জনগোষ্ঠীয় সমাৰোহটোত 6 জনগোষ্ঠীৰ প্ৰতিজন নেতাই উপস্থিত থাকিব আৰু তাৰ লগতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ ব্যক্তিসকলকো আমন্ত্ৰণ। আজি যোৰহাট জিলা চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত আৰু এই স্থানীয় আমাৰ চুতীয়া জাতি মহিলা সন্মিলন, চুতীয়া জাতি সন্মিলন আৰু এই স্থানীয় ৰাইজৰ সহযোগত আমাৰ যি সাংস্কৃতিক অভিৱৰ্তন ইয়াত আয়োজন কৰা হৈছে। এই আয়োজনৰ আজি এই 26 তাৰিখে আমাৰ আজি এই লাইখুটা স্থাপন কৰা হৈছে। ইয়াৰ পিছতে এখন আমাৰ ৰাজহুৱা সভা আয়োজন হয়। এই ৰাজহুৱা সভাতে আমাৰ যি সাংস্কৃতিক অভিৱৰ্তনৰ যিবিলাক আমাৰ উপসমিতি আছিলে, উপসমিতিৰ কেনেধৰণে কাম বন আগবঢ়াই নিব লাগিব তাৰ ক্ষেত্ৰত এটা বিশদ আলোচনা হয়, সকলোকে দায়িত্ব অৰ্পণ কৰা হয়। আমি যি 8 আৰু 9 নৱেম্বৰ তাৰিখে চুতীয়া জনগোষ্ঠীৰ যি সাংস্কৃতিক অভিৱৰ্তন আয়োজন কৰিছোঁ কাকজানত, এই কাকজানতে আমি এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ যে আমাৰ মৰমৰ সকলোৱে অসমৰ আমাৰ ভাৰতবৰ্ষৰ এজন হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া যি আমি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এই 2 দিনে আমাৰ এটা বিশদভাৱে ৰখা হৈছে। শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীটো আমি 2 দিনে আমি তেখেতৰ আগবঢ়াই নিম। তাৰ ক্ষেত্ৰত আমি লগে লগে
আমাৰ চুতীয়া জনগোষ্ঠীৰ যি পৰম্পৰা ৰীতি নীতি আমাৰ যি কোলাবৰী নৃত্য বা পানী তোলা নৃত্য লগতে ইয়াকে আদি কৰি যি হুৰাই ডাঙলি বিহু যজা নৃত্য খাদ্যাভাস সকলো আমি ইয়াতে উপস্থাপন কৰিবলৈ লৈছোঁ। আপোনালোকে জানে যে চুতীয়া জনগোষ্ঠী আমাৰ এটা পূৰ্ণ দাবী যে চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আমি এই সংস্কৃতিটো দেখাই আমাৰ চুতীয়া জনগোষ্ঠী এই সাংস্কৃতিক অভিৱৰ্তন এইভাৱে আয়োজন কৰা হৈছে যে আমাৰ চুতীয়া জনগোষ্ঠীৰ যি সংস্কৃতি এই সংস্কৃতিৰ চহকী এই চহকী উপস্থাপন কৰি চৰকাৰৰ ঘৰলৈ আমি বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ চুতীয়া জনগোষ্ঠী আদিম ভূমিপুত্ৰ হয়, আমি চুতীয়া জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা আমি পাব লাগে, তাৰ এটা বাৰ্তা দিব বিচাৰিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।